নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই হলো ধীৰাজ বৰ্মন আৰু তোমালোকে চাই আছে জগজ্ঞান আসাম আজি এটা খুবেই ইম্পৰ্টেন্ট চেপ্টাৰ লৈ আহিছো তোমালোকৰ ওচৰলৈ আৰু হেতু হল ট্ৰিগনোমেট্ৰি আৰু যেটো ট্ৰিগনোমেট্ৰি অসমীয়া যাক ট্ৰিগনোমেট্ৰি বুলি কোৱা হয় এটো ক্লাস 10 ৰ চেপ্টাৰ হয় আৰু খুবেই ইম্পৰ্টেন্ট যেহেতু তোমালোকে গম পাইছে যে এইবাৰ যেটো সিলেবাস আপ টু ক্লাস 10 লেভেল ম্যাথছ কিনি আপ টু ক্লাস 10 লেভেল লৈকে আছে গটিকে যেটো 4th গ্ৰেড বা 3rd গ্ৰেড দুটাই up to class 10 level loke maths kini jehetu dibo boli koise gotike ei class 10 or trigonometry chapter to khube important hobo gotike tumaloke video to hekoloke sai thakiba aji first part to loi aisu trigonometry next aru eta part paba gotekini tate ei duta partote moi gotekini complete koribolai chesta korim thik ase then first yate tumaloke dekhibo paisa je duta triangle di ase duta tribus di ase aru tribus bor dekhile mon koriba je yate ki hoy সমকোণ that means 90 ডিগ্ৰী এটা কোণ ইয়াৰ কিমান আছে 90 ডিগ্ৰী সদায় মনত ৰাখিবা যেতিয়া আমি ট্ৰিগনোমেট্ৰি ডিসকাস কৰিম ট্ৰিগনোমেট্ৰি ইজ ৰিলেটেড টু ৰাইট এংগল ট্ৰায়াঙ্গল ট্ৰিগনোমেট্ৰি একচুয়ালি কি হয় সমকোণী ত্ৰিভুজৰ লগত জড়িত মানে ট্ৰিগনোমেট্ৰি যিবিলাক ট্ৰিগনোমেট্ৰিক ৰেশিও গোটেইখিনি কাৰ লগত জড়িত হৈ আছে সমকোণী ত্ৰিভুজ যিকোনো ত্ৰিভুজ হলে নহব ঠিক আছে এতিয়া তোমালোকে চাবা ইয়াতে মই নেমিং কৰি আছো সাপোজ এ বি সি আৰু ঠিক ইয়াতে মই ঠিক ইয়াতে বি ৰাখিছো কিন্তু ইয়াতে সাবা তোমালকে ইয়াতে এ বি সি ইয়াতে মই সেম ৰাখি আছো সাপোজ সেম ৰাখিলো ইয়াতে তোমালকে মন ৰাখিবা যেতিয়া আমাক প্ৰথমতে কি কয় কোৱেশ্চন এনেকুৱা থাকিব যেতিয়া ট্ৰিগনোমেট্ৰিক ৰেশিওস থাকিব সাপোজ তোমালকক কিবা এটা কলে সাইনে কৰবাত কৈছে তোমাক সাইনে উলিয়াব লাগে আৰু এটা কোৱেশ্চন আছে কৰবাত তোমাক কৈছে সাইন সি উলিয়াব লাগে বস্তুটো বুজিবলৈ ট্ৰাই কৰিবা খুবেই ইম্পৰ্টেন্ট এটা কনসেপ্ট হয় ঠিক আছে তো ইয়াতে কি দি আছে এ মনত ৰাখিবা সাইনৰ পিছফালে বা সাইন হ'ব পাৰে বা তেনেকে কি হ'ব পাৰে cos হ'ব পাৰে হয় না এটা cos এ বা তাৰ পিছত কি হ'ব পাৰে tan cot এনেকে হ'ব পাৰে ছটা ট্ৰিগনোমেট্ৰিক ৰেশিওস থাকে মুঠ ছটা ট্ৰিগনোমেট্ৰিক ৰেশিওস আছে কি কি sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা এন্ড cosec থিটা এই ছটা ট্ৰিগনোমেট্ৰিক ৰেশিওস পাবা তো তোমালোকে মনত ৰাখিবা সদায় এই যে থিটা কলো sin থিটা মানে এই যেটো ইয়াতে কেতিয়াবা a দিয়া থাকিব কেতিয়াবা b দিয়া থাকিব কেতিয়াবা থিটা দিয়া থাকিব এই যেটো sin বা cos লগত যেটো থাকে এটো হল এঙ্গেল বা এটো হল কোণ ঠিক আছে এটো সদায় মনত ৰাখিবা এটো এঙ্গেল বা কোণ হয় এই a থাকিব পাৰে b মানে এটো কোণ হয় এটা কোণ ইয়াতে কেইটা আছে তিনিটা কোণ আছে এটা 90 ডিগ্ৰী কোণ হ'ব আৰু বাকি দুটা কি হ'ব সদায় মনত ৰাখিবা তোমালোকে গম পোৱা যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী the sum of all the angles in a triangle is 180 degree that means you can see here if this is 90 degree যদি এটা কোণ 90 ডিগ্ৰী হয় then sum of বাকি দুটা কোণৰ সমষ্টি এই দুটা কোণ যেতিয়া মই প্লাস কৰিম এই দুটাৰ প্লাস কৰি মই কিমান পাব লাগিব 90 ডিগ্ৰী কাৰণ তোমালোকে গম পোৱা যে গোটেইকিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তাৰ ভিতৰত এটাটো কোণ 90 ডিগ্ৰী আছে গটিকে আৰু 180 ডিগ্ৰী হ'ব কাৰণে কিমান লাগে 90 ডিগ্ৰী আৰু এই 90 ডিগ্ৰী এই দুটা কোণ প্লাস কৰিলে আমাৰ হ'বই লাগিব কাৰণ ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী এটো থিওৰেম তো that means ইয়াৰ পৰা এটো মিন কৰিব পৰা যায় যে এই দুটা কোণ সদায় 90 ডিগ্ৰীৰ পৰা সৰু হ'ব less than 90 ডিগ্ৰী এই যেটো কোণ আছে ইয়াতে এঙ্গেল A and angle C ঠিক আছে should be equals to less than 90 degree 90 ডিগ্ৰী পৰা সৰু হ'ব লাগিব ঠিক আছে 90 ডিগ্ৰী পৰা সৰু হ'ব লাগিব আৰু 90 ডিগ্ৰী পৰা সৰু হলে তাক কি কোৱা হয় সূক্ষ্মকোণ অসমীয়াত যাক সূক্ষ্মকোণ and ইংলিছত acute angle বুলি কোৱা হয় ঠিক আছে আৰু অসমীয়াত সূক্ষ্মকোণ বুলি কোৱা হয় তোমালোকে অলৰেডি গম পোৱা সূক্ষ্মকোণ তো এতিয়া চাবা তোমালোকে মেইন কনসেপ্টটো আহিছো এতিয়া মই ইয়াতে sin a দিয়া আছে কিন্তু ইয়াতে sin c দিয়া আছে ঠিক আছে মানে ইয়াতে মেইন কনসেপ্টটো আহিছে তোমাৰ কোণ ইয়াতে কোণটো a আছিল আৰু ইয়াতে কি আহিছে c তে এইখিনিতে এটা কথা মনত ৰাখিবা যে sin মানে কি হয় এটা কথা মনত ৰাখিবা sin মানে পারপেন্ডিকুলার বাই হাইপোটেনিউজ এইটো মই অকণমান পিছত দি আছো তোমালোকক এটা দি আছো এতিয়া তো তোমালোকে এটা কথা মনত ৰাখিবা এনেকে মনত ৰাখিবা p b p then ইয়াতে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ আচ্ছা এটো h হৰ বলে বা বল এটো প্ৰায় প্ৰচলিত হৈ আছে তো এটো এনেকে মনত ৰখাৰ কাৰণে দিব পৰা যায় আৰু এটো অকল ময়ে যে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বল এনেকে নহয় এটো চলি আহি আছে সকলে এটোৱে ইউজ কৰে most probably তো ইয়াতে p/h ইয়াতে মই লিখিব পাৰো b/h and ইয়াতে লিখিব পাৰো p/b p মানে ইয়াতে কি হয় p মানে পারপেন্ডিকুলার ঠিক আছে
এইখিনি মই লিখি দি আছোঁ পি মানে একচুৱেলি কি হয় পি মানে হয় ইয়াতে পাৰপেণ্ডিকুলাৰ পি মানে পাৰপেণ্ডিকুলাৰ পাৰপেণ্ডিকুলাৰ মানে কি হয় লম্ব যাক অসমীয়াত আমি লম্ব বুলি গম পাওঁ ঠিক আছে যাক আমি অসমীয়া লম্ব বুলি গম পাওঁ বি মানে বেছ যাক অসমীয়াত ভূমি বুলি কোৱা হয় ঠিক আছে এণ্ড এইচ মানে হাইপটেনিউছ মানে কৰ্ণ হাইপটেনিউছ মানে অসমীয়াত যাক কৰ্ণ বুলি কোৱা হয় ইয়াতে সদায় মনত ৰাখিবা যিটো এটা কৰ্ণ গোটেইকেইটা তুমি কেনেকৈ গম পাবা 90 ডিগ্ৰীৰ অপজিট ঠিক আছে 90 ডিগ্ৰীৰ বিপৰীত ফালে যিটো থাকে 90 ডিগ্ৰীৰ বিপৰীত ফালে যিটো বাহু থাকে বিপৰীত বাহু 90 ডিগ্ৰী বিপৰীত ফালে যিটো বাহু থাকে সেইটো সদায় কৰ্ণ হয় এইটো কৰ্ণ হ'ব কাৰণ 90 ডিগ্ৰী এইটো যদি হয় ইয়াৰ অপজিট কোনটো আছে এইটো বাহু গতিকে এইটো কি হ'ব কৰ্ণ বা এইটো কি হ'ব হাইপটেনিউছ কৰ্ণ বা হাইপটেনিউছত একো প্ৰব্লেম নাই সদায় মনত ৰাখিবা প্ৰব্লেম ক'ত হয় পাৰপেণ্ডিকুলাৰ আৰু বেছ ফাইণ্ড কৰাতে ইয়াতে চাবা পাৰপেণ্ডিকুলাৰ কেনেকৈ চিলেকশ্যন কৰিবা যেতিয়া তোমাৰ কোণটো দিয়া থাকিব সেই কোণৰ বিপৰীত ফালে যিটো থাকিব সেইটো হ'ব তোমাৰ লম্ব মানে ইয়াতে চাবা ইয়াতে কোণ দিয়া আছে কোণটো কিমান sin a ইয়াতে কোণটো দিয়া আছে তোমাৰ a এৰ বিপৰীত ফালে যিটো বাহু থাকিব সেইটো কি হ'ব তোমাৰ লম্ব পাৰপেণ্ডিকুলাৰ সেইটো কি হ'ব লম্ব সদায় মনত ৰাখিবা সেইটো কি হ'ব লম্ব এতিয়া তোমালোকে গম পোৱাই যে 90 ডিগ্ৰী অপজিট হাইপটেনিউছ আৰু যিটো কোণ দিয়া থাকিব তাৰ অপজিটত কি হয় লম্ব আৰু বাকি যিটো সাইড থাকিব সেইটো সদায় বেছ হয় দেন এই বাকি সাইডটো কি হ'ব তোমাৰ বেছ তো যেতিয়া তোমালোকে ফৰ্মুলা ব্যৱহাৰ কৰিবা কাৰণ এইকেইটা ভ্যালু দিয়া থাকিব তোমাৰ এই এ বি বা বি সি যিকোনো দুটা সাইডৰ ভ্যালু দিয়া থাকিব থাৰ্ড সাইডটো তুমি পাইথাগোৰাছৰ সূত্ৰ মতে উলিয়াই লবা আৰু পাইথাগোৰাছৰ যিটো সূত্ৰ আছে এইটো তোমালোকে অলৰেডি জানা পাইথাগোৰাছৰ যিটো সূত্ৰ কি আছিল এইটো h স্কয়াৰ ইকুৱেলছ টু p স্কয়াৰ প্লাস b স্কয়াৰ মানে যদি অসমীয়াত ক'বলৈ যাও কৰ্ণ স্কয়াৰ ইকুৱেলছ টু তোমাৰ কি হয় লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ প্লাস কি হ'ব ভূমি স্কয়াৰ এটো মনত ৰাখিবা এটো পাইথাগোৰাছৰ সূত্ৰ যেতিয়া তোমাৰ যিকোনো দুটা সাইড দিয়া থাকিব থাৰ্ড সাইডটো তোমাক উলিয়াই ল'ব লাগিব এইটো সূত্ৰৰ সহায়ত এতিয়া মেইন কামটো তোমালোকে শিকিলা পাৰপেণ্ডিকুলাৰ এণ্ড বেছ হাইপটেনিউছ কেনেকৈ সিলেকশ্যন কৰিব লাগে তো ইয়াতো সেম ইয়াতে চাবা ইয়াতে যেতিয়া মই কোণটো দিলো ইয়াতে চাবা ডিফাৰেন্সটো এতিয়া বুজি পাবা তোমালোকে ইয়াতে এংগেল হ'ব এইটো সি আছে এংগেল তো সিৰ এংগেলৰ বিপৰীত ফালে যিটো থাকিব এইটো পাৰপেণ্ডিকুলাৰ হ'ব তাৰ মানে এইটো লম্ব হৈ গ'ল দেন 90 ডিগ্ৰী অপজিট যিটো হয় এইটো কৰ্ণ সদায় কৰ্ণত একো প্ৰব্লেম নাই সকলো ক্ষেত্ৰতে কৰ্ণ সেমে হ'ব এণ্ড লম্ব যদি এইটো হয় এইটো কি হ'ব তোমাৰ বিসি টু হ'ব বেছ তো এইটো কি হ'ব ভূমি তো ইয়াতে চালা যে দুয়োটাৰ ক্ষেত্ৰত ছবি একেটাই নেমো একেটাই কৰিলো কিন্তু এইবাৰ এইটো ফাৰ্স্ট ফিগাৰত এ বি হৈ গ'ল তোমাৰ বেছ যদিও আমি দেখাত চোৱা তুমি দেখিয়ে না ভাবিবা যে এইটো লম্ব আৰু এইটো ভূমি কাৰণ চোৱা তোমাক দেখাতো এইটো লম্ব লাগে কাৰণ এইটো থিয় হৈ আছে এইটো লম্ব হ'ব লাগিছিল কিন্তু চোৱা এক্স্যাক্টলি এইটো বেছ হৈ গ'ল তো তুমি দেখিয়ে ট্ৰিগোনোমেট্ৰিক তুমি ডিটাৰমাইন নকৰিবা যে এইটো লম্ব এইটো ভূমি তুমি এংগেলটো চাব লাগিব তো যদি এইটো ক্ষেত্ৰত মই পি পাৰপেণ্ডিকুলাৰ লিখিব যাও তেতিয়াহলে মই এইটো ক্ষেত্ৰত পাৰপেণ্ডিকুলাৰ কোনটো হ'ব বিসি গতিকে মই ইয়াতে বিসি বাই কি লিখিব লাগিব হাইপটেনিউছ মানে এসি তো জাস্ট তাৰ পিছত তুমি বিসিৰ ভ্যালু যিমান আছে এসিৰ ভ্যালু যিমান আছে জাস্ট বহাই দিবা ঠিক তেনেদৰে কস এইবাৰ এইটো ফৰ্মুলাত আহিছো মই যেটো তোমাৰ পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বলে যেটো কলো এইটো মনত ৰাখিবা যে ইয়াতে মই আৰু এবাৰ লিখি দি আছো p by h then b by h then p by b স্মল লেটাৰ দিলে হ'ব ক্যাপিটাল লেটাৰ দিলে হ'ব বস্তু একেটাই ইয়াতে sin থিটা হ'ব মনত ৰাখিবা p by h মানে sin থিটা b by h মানে cos থিটা and p by b মানে tan থিটা মনত ৰাখিবা আৰু sin থিটাৰ ৰেচিপ্ৰকেল মানে বিপৰীত ওলটা sin থিটাৰ ওলটা সদায় মনত ৰাখিবা কি হয় cosec থিটা that means 1 by sin থিটা যদি কৰবাত লিখো যদি মই 1 by sin থিটা কৰবাত লিখো 1 by sin থিটা তোমাৰ কি হ'ব cosec থিটা হ'ব ৰেচিপ্ৰকেল মানে cosec থিটা এটো cos থিটা মানে b by h তেনেদৰে cos থিটাৰ বিপৰীত 1 by cos থিটা কি হ'ব তোমাৰ sec থিটা হ'ব sec থিটা and tan থিটাৰ বিপৰীত কি হয় cot থিটা এটো সদায় মনত ৰাখিবা ঠিক আছে
সিকুৱেন্সটো মনত ৰাখিবা সদায় sin থিটা 1 নম্বৰত আহে তাৰ পিছত তুমি মনত ৰাখিবা যে sin থিটা পিছত কি আহে cos থিটা তাৰ পিছত কি আহে tan থিটা এনেকে মনত ৰাখিবা তেতিয়া হলে তোমাৰ সুবিধা হ'ব তাৰ পিছত 4 নম্বৰত তুমি ৰাখিবা এনেকে cot থিটা কাৰণ tan থিটাৰ বিপৰীত cot থিটা দেন cos থিটাৰ বিপৰীত sec থিটা 5 নম্বৰ এনেকে দিবা আৰু এটো 6 নম্বৰ এনেকে মনত ৰাখিবা তোমালোকে তেতিয়া হলে তোমালোকৰ ইজি হ'ব ঠিক আছে তেতিয়া তোমালোকৰ কি হ'ব ইজি হ'ব গটিকে এতিয়া মই গটেখিনি লিখা নাই এতিয়া গটেখিনি লিখাই দি আছো তোমালোকক sin থিটা যেটো পণ্ডিত বদ্ৰী প্ৰসাদ হৰহৰ বলে যেটো আছিল এটো মই হেতু পৰা লিখি আছো sin থিটা মানে তোমাৰ কি আছিল p/h ঠিক আছে and cos থিটা মই সেকেন্ডত কি কৈছিলো cos থিটা b/h tan থিটা কি আছিল p/b p/b এনেকে মনত ৰাখিলে হ'ব h কাটি গল p/b ঠিক আছে আৰু tan থিটা মানে কি মনত ৰাখিবা tan থিটা মানে কি হয় sin থিটা বাই cos থিটা tan থিটা মানে কি হয় তুমি যদি sin থিটা আৰু cos থিটাত লিখিব লাগে কেতিয়াবা তোমাক sin থিটাৰ ভ্যালু দিয়া আছে আৰু cos থিটা ভ্যালু দিয়া আছে তোমাৰ কোশ্চেন আছে tan থিটা ফাইন্ড কৰিব লাগে তেতিয়া তুমি এনেকে দিবা sin থিটা বাই cos থিটা কৰিলে ইউ উইল গেট tan থিটা আৰু এটা ফৰ্মুলা হয় tan থিটা মানে কি হয় কাৰ ওলটা হয় cot থিটাৰ গটিকে মই ইয়াতে লিখিব পাৰো 1/cot থিটা ঠিক আছে তেনেদৰে ইয়াতে cot থিটা তাৰ বিপৰীত হ'ব কাৰণ এইটো আৰু এইটো ৰেচিপ্ৰকেল হয় দেন ইয়াতে মই লিখিম b/p তাৰ ওলটা কৰি দিম ঠিক আছে তাৰ ওলটা কৰি দিম দেন ইয়াতে কি লিখিম cos থিটা বাই sin থিটা যেহেতু তাৰ ওলটা এন্ড ইয়াতে মই কি লিখিম তাৰ ওলটা মানে 1/tan থিটা হৈ গল দেন sec থিটা কাৰ ওলটা হয় মই অলৰেডি কৈছো sec থিটা cos থিটাৰ ওলটা হয় গটিকে ইয়াতে h/b হ'ব আৰু লাষ্ট যেটো cosec থিটা হয় cosec থিটা কাৰ ওলটা হয় sin থিটাৰ বিপৰীত হয় সো ইয়াতে কি হ'ব sin থিটাৰ বিপৰীত গটিকে h/p হ'ব আৰু এইটো মনত ৰাখিবা sin থিটা মানে 1 কাৰ ওলটা cosec থিটাৰ ওলটা sin থিটা হয় ঠিক তেনেদৰে cosec থিটা কাৰ ওলটা হ'ব 1 sin থিটাৰ ওলটা হ'ব গটিকে এইটো লিখিছো তেনেদৰে cos থিটা কাৰ ওলটা হ'ব sec থিটাৰ 1 sec থিটা লিখি ললো আৰু sec থিটা কি হ'ব 1 cos থিটা হ'ব ঠিক আছে ইয়াৰ লগতে এইখিনি তোমালোকে মনত ৰাখিবা সোৱা সিকুৱেন্সটো মেইনটেইন কৰিবা তোমালোকে সিকুৱেন্সটো সদায় মেইনটেইন কৰিবা তাৰ পিছত ইয়াৰ বাহিৰৰ কেটা মানে ইম্পৰ্টেন্ট ফৰ্মুলা তোমালোকে জনা দৰকাৰ এটো চেপ্টাৰৰ কাৰণে হেতু মনত ৰাখিবা এটা নম্বৰ 1 ফৰ্মুলা মই দিছো এটো মনত ৰাখিবা তোমালোকে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেলস টু 1 হয় এটো ফৰ্মুলা মনত ৰাখিবা তো তোমাক কেতিয়াবা sin থিটা ভ্যালু উলিয়া সাপোজ তোমাক sin স্কয়াৰ থিটা লাগে তো sin স্কয়াৰ থিটা ইয়াৰ পৰা কেনেকে উলিয়াই লবা যদি তোমাক cos থিটাৰ ভ্যালু দিয়া আছে আৰু তোমাক sin থিটা উলিয়াব লাগে তো কেনেকে কি কৰিবা এইটো ইফালে আহিলে কি হ'ব 1 মাইনাস কি হ'ব cos স্কয়াৰ থিটা তো তোমাক যদি sin থিটা উলিয়াব লাগে তো sin থিটা ইকুৱেলস টু এই স্কয়াৰ টু ইফালে আহিলে কি হ'ব 1 মাইনাস cos স্কয়াৰ থিটা এইটো এটা ফৰ্মুলা ঠিক আছে তেনেদৰে যদি তুমি cos থিটাটো ৰাখা cos থিটাটো ইয়াতে ৰাখা আৰু sin থিটাটো ললে ইয়াতে কি হ'ব ঠিক তেনেদৰে এনেকে হ'ব 1 মাইনাস sin স্কয়াৰ থিটা ঠিক আছে এই দুটা ফৰ্মুলা তোমালোকে মনত ৰাখিবা এটো পুৰা কোশ্চেন দিব পাৰে কেতিয়াবা cos থিটা ভ্যালু দিলে sin থিটা উলিয়াব লাগিলে এইটো ফৰ্মুলা এপ্লাই কৰিবা কেতিয়াবা sin থিটা দিব cos থিটা এনেকে উলিয়াব পাৰিবা হল তাৰ পিছত আৰু এটা ফৰ্মুলা আছে sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা ইকুৱেলস টু 1 হয় সদায় মনত ৰাখিবা তো ইয়াৰ পৰা তুমি sec স্কয়াৰ থিটা উলিয়াই লব পাৰা দেন tan স্কয়াৰ থিটাটো হিপালে আহিলে কি হ'ব প্লাস হ'ব tan স্কয়াৰ থিটা দেন sec থিটা উলিয়াই লৱা ইয়াৰ পৰা sec theta equals to square root of 1 plus tan square theta হ'ব যদি তোমাক tan theta লাগে তেতিয়া তুমি কেনেকে উলিয়াই লবা এটো সোৱা tan theta তো ইফালে আহিলে 1 to ইফালে আহিব তাৰ মানে তোমাক যদি tan theta লাগে তেতিয়া হলে square root of tan theta তো ইফালে আহিলে প্লাস হ'ব এই 1 to ইফালে আহিলে 1 to যেতিয়া ইফালে আহিব মাইনাস হ'ব দেন sec square theta minus 1 tan square theta থাকিব ইয়াতে square to তুমি ৰিমুভ কৰিলে ইয়াতে square root আহিব এই দুটা এটা ফৰ্মুলা হল ঠিক আছে তেনেদৰে আৰু এটা লাষ্ট ফৰ্মুলা আছে এটো হল নম্বৰ 3 sec tan হৈ গল এইবাৰ কি হ'ব তোমাৰ cosec ঠিক আছে cosec square theta minus cot square theta equals to কি হয় 1 হয় দেন ঠিক তেনেদৰে তুমি cosec square theta equals to কি লিখিব পাৰা 1 cot to ইফালে আহিলে হ'ব cot square theta হলনে দেন তুমি cosec theta লিখিব পাৰা cosec theta square to remove হলে ইফালে আহিলে কি হ'ব তোমাৰ square root হ'ব বৰ্গমূল হ'ব বাকিখিনি সেম থাকিব ঠিক তেনেদৰে তুমি যদি cot theta উলিয়াব বিচাৰা তেতিয়ালে কেনেকে লিখিব cot theta to যেতিয়া ইফালে আহিব প্লাস হৈ যাব আৰু এই 1 to ইফালে আহিলে কি হ'ব মাইনাস হ'ব মানে কি লিখিব পাৰা তুমি cosec square theta minus 1 তাৰ পিছত তোমাৰ এই square to remove কৰিলে তোমাৰ ইয়াতে বৰ্গমূল আহিব
এইকেইটা ফৰ্মুলা মনত ৰাখিবা এই 6টা ফৰ্মুলা তোমালোকে মনত ৰাখিবা খুবেই ইম্পৰ্টেণ্ট ফৰ্মুলা হয় এইকেইটা ঠিক আছে এইকেইটা ফৰ্মুলা হ'লে তোমালোকৰ ট্ৰিগোনোমেট্ৰি একো প্ৰব্লেম নাই একো প্ৰব্লেম নাথাকিব এইকেইটা ফৰ্মুলাই ইউজ হ'ব আপ টু ক্লাছ 10 লেভেল গতিকে তোমালোকৰ একো প্ৰব্লেম নাই ইয়াৰ বাহিৰেও আৰু দুইটা সৰু সৰু আছে এইখিনি মই অকণমান পিছতে তোমালোকক দি আছোঁ এতিয়া কোৱেশ্চন লৈ আহিছোঁ কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্চন লৈ আহিছোঁ মই তো কেনেকুৱা কোৱেশ্চন দিয়া থাকিব অলৰেডি মই কৈছোঁ তোমালোকক যে যিকোনো দুটা বাহু দিয়া থাকিব পাৰে তোমালোকৰ তো তেতিয়া তোমালোকে কি কৰিবা প্ৰথমতে থাৰ্ড বাহুটো উলিয়াই ল'বা বাই এপ্লাইং পাইথাগোৰাছ থিয়ৰেম তো এপ্লাইং পাইথাগোৰাছ থিয়ৰেম মানে তোমালোকে চোৱা ইয়াতে কি কৈছে ট্ৰায়েংগল ABC ৰাইট এংগল এট B তো ৰাইট এংগল এট B মানে ৰাইট এংগল এট B মানে B সমকোণ এইটো 90 ডিগ্ৰী হয় তো তোমালোকৰ ইচ্ছা এতিয়া ইয়াতে A বহাব পাৰা নহলে ইয়াতে A বহাব পাৰা তোমাৰ ইচ্ছা তুমি যত মন যায় ততে বহাব পাৰা এনসাৰ কোনো পৰিৱৰ্তন নহব এতিয়া AB কিমান দিয়া আছে AB ইয়াতে দিয়া আছে 24 সেন্টিমিটাৰ এন্ড BC কিমান দিয়া আছে 7 সেন্টিমিটাৰ ঠিক আছে তোমাক এতিয়া কি উলিয়াব লাগে AC টো উলিয়াব লাগে পাইথাগোৰাছ থিওৰেম পাইথাগোৰাছৰ যেটো সূত্ৰ আছে এটো এপ্লাই কৰি দিয়া h² = p² প্লাস কি আছে b² তোমাক প্ৰথমতে মই কৈ দিছো যে তোমাক কি উলিয়াব লাগে তোমাক চাবা sin a উলিয়াব লাগে sin a উলিয়াব লাগে a যদি উলিয়াব লাগে তো এটো এংগেল হৈ গল দেন এইটো কি হ'ব তোমাৰ এইটো হ'ব তোমাৰ পাৰপেন্ডিকুলাৰ আৰু এইটো তোমাৰ হ'ব বেস আৰু এইটো তোমাৰ হাইপোটেনিউজ 90 ডিগ্ৰী অপোজিট হাইপোটেনিউজ এন্ড এংগেলৰ বিপৰীত পাৰপেন্ডিকুলাৰ মানে লম্ব তো ইয়াতে চোৱা এতিয়া তোমাক কি উলিয়াব লাগে হাইপোটেনিউজে উলিয়াব লাগে গতিকে স্কয়াৰ ৰুট এই স্কয়াৰ টু ইফালে আহিলে স্কয়াৰ ৰুট হ'ব p² মানে কি হয় 7² এন্ড ইয়াতে 24² এন্ড h = 7² মানে 49 হয় এন্ড ইয়াতে হ'ব 576 গটেখিনি প্লাস কৰিলে তোমাৰ কি হ'ব 625 এন্ড এটো স্কয়াৰ যেতিয়া স্কয়াৰ ৰুট কৰিবা তুমি কিমান পাবা 25 কিমান পাবা 25 এতিয়া তোমাক অলৰেডি মই কৈছো sin মানে p/h sin মানে p/h ইয়াতে p কি আছিল ইয়াতে পাৰপেন্ডিকুলাৰ BC গটিকে BC / p/h AC BC ৰ ভ্যালু কিমান 7 AC ৰ ভ্যালু কিমান আহিল তোমাৰ 25 গটিকে অপচন নম্বৰ B2 কাৰেক্ট হ'ব অপচন নম্বৰ B2 কাৰেক্ট হ'ব নেক্সট ঠিক তেনেদৰে এটো এটা দিয়া আছে AB and BC দিয়া আছে ৰাইট এংগল এট B তো তুমি ইয়াতে ড্ৰ কৰি লোৱা সোনকালে B C suppose এইবাৰ মই এইটো A দিলো তোমালোকৰ আনসাৰৰ একো পৰিৱৰ্তন নহব তোমালোকে বুজাৰ কাৰণে মই ইয়াতে A লিখিলো ঠিক আছে AB কিমান দিয়া আছে তোমাৰ 3 cm গটিকে 3 লিখিলো BC কিমান দিয়া আছে BC 4 cm লিখা আছে 4 cm দেন তোমাৰ এটো 90 ডিগ্ৰী হয় দেন তোমালোকে জানা যে h² = p² + b² ঠিক আছে দেন h = ইমানখিনি লিখিব না লাগে এক্সামত তোমালোকক বুজাৰ কাৰণে মই ইমানখিনি লিখি আছো তো ইয়াতে ডাইৰেক্টলি একচুয়ালি কিমান হ'ব গটেখিনি যদি তুমি প্লাস কৰা চাবা ইয়াতে এতিয়া চাবা তোমালোকৰ এংগেল কোনটো দিয়া আছে a গটিকে a যেতিয়া ইটো হ'ব তো তোমাৰ পাৰপেন্ডিকুলাৰ হ'ব এইটো আৰু বেস হ'ব তোমাৰ এইটো মনত ৰাখিবা বেস হ'ব তোমাৰ এইটো এন্ড দিস ইজ হাইপোটেনিউজ গটিকে ইয়াতে তোমাৰ পাৰপেন্ডিকুলাৰ 4² + 3² গটেখিনি প্লাস কৰিলে 25 হ'ব দেন 25 এন্ড ইয়াৰ স্কয়াৰ ৰুট কৰিলে তোমালোকে কি পাবা 5 পাবা তো ইয়াতে কি লাগে তোমাক cosec a কাৰ ওলটা হয় sin থিটা যদি p/h হয় cosec থিটা কি হ'ব b/h h/p then h/p মানে h means hypotenuse AC and p মানে তোমাৰ কোনটো আছে BC হয় then h কিমান 5 and 5/4 आंसर কিমান হ'ব 5/4 অপচন নম্বৰ B2 কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন লৈ আহিছো এইবাৰ কি দিয়া আছে অকনমান কোৱেশ্চনটো বেলেগ sin a দিয়া আছে এটা sin a = কিমান দিয়া আছে তোমাৰ 3/4 চাবা sin a মানে কি হয় p/h sin a মানে p/h then 3/4 তাৰ মানে মই কি p2 কিমান ল'ব পাৰো 3 and h2 কিমান ল'ব পাৰো 4 ঠিক আছে সো তুমি যদি ইয়াতে পাইথাগোৰাছ থিওৰেম এপ্লাই কৰি দিয়া কি আছে পাইথাগোৰাছ থিওৰেম h² = p² + কিমান হয় b² and h ৰ মান ইয়াতে কিমান h ৰ মান চাবা 4 গটিকে 4² লিখিলো and p ৰ মান কিমান আছে 3² and b² এটো লিখিলো then b² = এটো যেতিয়া ইফালে আহিব কি হ'ব 4² মানে 16 and এটো ইফালে আহিলে মাইনাস হ'ব 16 - 9 then b = এটো স্কয়াৰ টু ইফালে আহিলে স্কয়াৰ ৰুট হ'ব 16 - 9 কিমান হ'ব স্কয়াৰ ৰুট অফ 7 স্কয়াৰ ৰুট অফ 7 এটা তোমাক লাগে কি find tan a তোমাক কি উলিয়াব লাগে tan a এটা tan a মানে কি হয় p/b tan a মানে কি হয় p/b ইয়াতে পারপেন্ডিকুলার কি আছে তোমাৰ পারপেন্ডিকুলার তোমাৰ
চাবা ইয়াতে পাৰপেণ্ডিকুলাৰ মানে 3 আছে p ইকুৱেলছ টু কিমান আছে 3 h ইকুৱেলছ টু কিমান আছে 4 and b ইকুৱেলছ টু কিমান আছে স্কয়াৰ ৰুট অফ 7 দেন p by b p মানে 3 and b মানে স্কয়াৰ ৰুট অফ 7 এটো হয় आंसर 3 by স্কয়াৰ ৰুট অফ 7 অপচন নম্বৰ c টো কাৰেক্ট হ'ব অপচন নম্বৰ c টো কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো if sec a এটো চাবা sec a ইকুৱেলছ কিমান দিয়া আছে sec a ইকুৱেলছ টু 13 by 12 দিয়া আছে ঠিক আছে sec a মানে কি হয় cos এর বিপরীত হয় cos a b by h হয় then means h by b হ'ব এটো h by b then 13 by 12 then ইয়াতে কি দিয়া আছে h equals to 13 যদি হয় b equals to কিমান দিয়া আছে 12 তোমাক কি লাগে এটা পাইথাগোৰাছ থিওৰেম এপ্লাই কৰি দিলে কি হ'ব p স্কয়াৰ প্লাস কি হ'ব b স্কয়াৰ ইয়াতে অ্যাঙ্গেল কিমান আছে তোমাৰ sec a আচ্ছা এখানে পিছৰ লিখিম ইয়াতে চাবা তোমালোকৰ কি দিয়া আছে h কিমান দিয়া আছে 13 স্কয়াৰ লিখা আছে and p দিয়া আছে তোমাৰ p নাই এবাৰ p square and b কিমান দিয়া আছে তোমাৰ 12 দিয়া আছে 12 square then 13 square মানে 169 ইফালে আহিলে 144 12 square ইফালে আহিলে 144 then p square then এটো যেটা মাইনাস কৰিবা তোমালোকে then 25 পাবা ইয়াতে p square that means p equals to কিমান হ'ব তোমাৰ 5 হ'ব গটেকেটা ভ্যালু পালা এটা কি উলিয়াব লাগে তোমাৰ cot a ঠিক আছে cot a equals to কিমান হ'ব এটা চাবা তোমালোকে tan a equals to p by b and cot a equals to b by p ঠিক আছে তো ইয়াতে b by p b মানে কিমান আছে 12 and p কিমান দিয়া আছে 5 ঠিক আছে b by p 12 by 5 অপশন নম্বৰ b টো কারেক্ট হ'ব 12 by 5 অপশন নম্বৰ b টো কারেক্ট হ'ব এটা নেক্সট আৰু টেবল এটা দিব লাগে তোমালোকক কাৰণ টেবল ইউজ কৰিহে তোমালোকে এইবাৰ কৰিব পাৰিবা যেটো নেক্সট ম্যাথছ আছে এটো চোৱা টেবল মানে এইবাৰ অ্যাঙ্গেলৰ ভ্যালু বিলাক তোমালোকে নাজানা যেটো এটো এটা মই তোমালোকক দি আছো এটা শৰ্ট ট্ৰিক তোমালোকে এপ্লাই কৰিব পাৰা sin থিটা তাৰপিছত মই এইখিনি লিখিলো cos থিটা ঠিক আছে দেন tan থিটা তোমালোকে জানা সিকোয়েন্সটো tan ৰ পিছত কি আহে cot থিটা দেন sec থিটা তাৰ পিছত কিমান আহিব তোমাৰ cosec থিটা তোমালোকে কেনেকে মনত ৰাখিবা এক্সামটো ভ্যালু বিলাক মনত যদি নাথাকে এটো চোৱা শৰ্ট ট্ৰিক এটা আছে ফাৰ্স্ট তোমালোকে 0 ডিগ্ৰী ভ্যালু থাকে এইকিটা ডিগ্ৰী ভ্যালু আছে 0 ডিগ্ৰী then 30 degree এইখিনি মনত ৰাখিবা অকল 30 degree 45 degree then 60 degree আৰু তোমাৰ কিমান 90 degree এই কেটাৰ ভ্যালু থাকে এই পাঁচটাৰ ভ্যালু থাকে গটিকে মনত ৰাখিবা 0 degree প্ৰথমতে নাম্বাৰ কিহৰ পৰা স্টাৰ্ট হয় 0 then 1 কন্টিনিউ নাম্বাৰ খিনি লিখিবা 2 3 4 হাইয়েস্ট নাম্বাৰ কিমান 4 গটিকে 4 এৰে গটেকিটাক ডিভাইড কৰা তুমি 4 এৰে গটেকিটাক ডিভাইড কৰিবা তাৰ পিছত গটেকিটাৰ কি কৰিবা বৰ্গমূল লবা তোমাৰ आंसर খিনি আহি যাব এটা আহিলে গটেখিনি উলিয়াব পাৰা 0 যিকোনো নাম্বাৰে হৰণ কৰিলে 0 হয় গটিকে এটা आंसर 0 হ'ব ঠিক আছে স্কয়াৰ ৰুট অফ 1 কি হয় স্কয়াৰ ৰুট অফ 1 1 এ হয় স্কয়াৰ ৰুট অফ 4 4 ৰ বৰ্গমূল 2 হয় গটিকে sin 30 ডিগ্ৰীৰ ভ্যালু কিমান হাফ ইয়াতে চাবা এটো ক্যান্সেল কৰিলে 2 1 যা 2 2 2 যা 4 এটা 1 ৰ বৰ্গমূল 1 স্কয়াৰ ৰুট 2 ৰ বৰ্গমূল নাই গটিকে ৰুট 2 এ হ'ব দেন 3 ৰ বৰ্গমূল ৰুট 3 and 4 ৰ বৰ্গমূল 2 and 4 and 4 cancel হল গটিকে 1 থাকিল 1 ৰ বৰ্গমূল 1 এ হয় মনত ৰাখিবা সাইনৰ সদায় সাইনৰ 0 0 নাম্বাৰ যেহেতু 0 পৰা হয় স্টার্ট আৰু সাইনৰ 1 কিমান হয় সাইনৰ 90 ডিগ্ৰী কিমান হয় হাইয়েস্ট ভ্যালু 1 হ'ব ঠিক আছে এতিয়া চাবা cos থিটা কি কৰিবা ইয়াৰ লাষ্টৰ ভ্যালুটো ইয়াৰ ফাৰ্ষ্টত আনি দিবা মানে ইয়াতে 1 দিলু ইয়াৰ ফাৰ্ষ্টৰ ভ্যালুটো ইয়াৰ লাষ্টত লৈ যাবা ঠিক আছে দেন ইয়াৰ যেটো মিডলৰ ভ্যালুটো ইফালে লৈ আহা then root 3 by 2 hobo 60 degree value and year value to half to yata ahi jabo 60 degree ta ahi jabo and major to same e thakibo 1 by root 2 mane 45 degree sin 45 degree and cos 45 degree same hoy tumaloke jana tan theta mane ki asil tan theta mane tumalok already koisu sin theta by ki hoy cos theta gotike sin theta by cos theta mane etu divide kori dia 0 by 1 kiman hobo 0 half by root 3 by 2 yate 2 to cancel hoy jabo 2 to cancel hole 1 by root 3 কাৰণ ডিভাইড হ'ব এটো সেম 1 by root 2 1 by root 2 ডিভাইড কৰিলে সেম সেম যেহেতু 1 থাকি যাব এটো ইয়াৰ 2 and ইয়াৰ 2 ক্যান্সেল হল root 3 by 1 that means ইয়াতে কিমান হ'ব root 3 1 by 0 তলত যদি 0 থাকে সদায় মনত ৰাখিবা आंसर নাহে ইনফিনিটি হয় অসীম হয় tan থিটা আৰু cot থিটা সেম আগৰ দৰে ইয়াৰ ফাৰ্স্ট লাষ্টৰ টু ইয়াৰ ফাৰ্স্টত tan cot থিটাত লৈ আহা ইয়াৰ 0 টু ইয়াতে লৈ আহা ইয়াৰ root 3 টু ইয়াতে আহিব ইয়াৰ 1 by root 3 দি 30 ডিগ্ৰী ভ্যালু টু ইয়াতে আহিব আৰু মাজৰ ভ্যালু টু সেম থাকিব tan 45 ডিগ্ৰী and tan cot 45 ডিগ্ৰী সেম হয় এটা sec থিটা কেনেকৈ উলিয়াব লাগে চাবা sec থিটা কাৰ ওলটা হয় cos থিটা ওলটা মানে কি হয় 1 by actually
ওলটা মানে কি হয় 1/, মানে 1/1 1/√3/2 মানে ওলটাই দিবা ঠিক আছে ওলটাই দিবা 1/1 মানে 1 হয় একো পৰিৱৰ্তন নাই 1/√3/2 মানে 1 মানে ওলটাই দিবা 2/√3 cos ৰ ভ্যালুটো ওলটাই দিলে হল ইয়াতে 2/√3 এটো 1/√2 টো ওলটাই দিলে √2/1 মানে √2 এ হয় 2/1 মানে কি হ'ব 2 এ হ'ব ঠিক আছে এন্ড ইয়াতে চাবা একচুয়ালি ওলটা মানে 1/ কৰি দি আছো ন তো 1/ এই ভ্যালুটো যদি 0 দিও 1/0 কৰিলে কি হ'ব তোমাৰ ইনফিনিটি হ'ব 1/0 হলে কি হ'ব ইনফিনিটি হ'ব ওটিকে এতিয়া লাস্ট কোসেক থিটা কি কৰিবা এইটো এনেকে বহাই দিয়া ইয়াৰ ইনফিনিটি ইয়াতে আহিল ইয়াৰ ফাৰ্স্ট ভ্যালুটো ইয়াতে লাস্ট গুছি যাব ইয়াৰ 2 টো ইয়াতে আহিব ইয়াৰ 2/√3 ইয়াতে আহিব দেন তোমাৰ মাজটো সেম থাকিব এনেকে তোমালোকে টেবলটো মনত ৰাখিবা যদি মানে এক্সামত যদি তোমালোকে পাহৰি যোৱা জাস্ট 1 মিনিটো নালাগে এনেকে ফটককে তোমালোকে টেবলটো বনাই লিবা তাৰ পিছত তোমালোকে বিন্দাস আৰামতে কৰি থাকিবা ঠিক আছে এটা কোশ্চেনটো লৈ আহিছো এনেকুৱা কোশ্চেন আহে এটা তোমালোকে চাবা sin 60 ডিগ্ৰী এটো দুটা ফৰ্মুলা আছে তোমালোকে এইখিনিত আৰু এটা ফৰ্মুলা মনত ৰাখিবা তোমালোকে sin a plus b কি হয় তোমাৰ sin a cos b plus cos a sin b ওলটা হৈ যায় মানে এবাৰ sin এৰ লগত a আছে এবাৰ cos এৰ লগত a মানে এবাৰ cos এৰ লগত b আছিল এবাৰ sin এৰ লগত b আহি গল যদি প্লাস থাকে তেতিয়ালে মাজত প্লাস হ'ব এবাৰ সোৱা মাইনাস আছে গটিকে সকলো সেম হ'ব খালি মাইনাস আহিব মাজত cos b সোৱা সেমে আছে এন্ড ইয়াতে অকল মাইনাস আহিব ঠিক আছে এইগিলা ফৰ্মুলা তোমাৰ জনা দৰকাৰ দেন cos a - b বা a + b যদি a + b হয় তেতিয়া হলে কি হ'ব cos a cos b cos সোৱা দুয়োটা সেম হ'ব cos a cos b ইয়াতে যদি প্লাস থাকে ইয়াতে তোমাৰ মাইনাস হ'ব ওলটা হ'ব আগৰটোত প্লাস থাকিলে প্লাস মাইনাস টু মাইনাস ইয়াতে কিন্তু cos ত ওলটা হৈ যায় দেন ইয়াতে কি হ'ব তোমাৰ sin a sin b আৰু ইয়াতে চাবা cos a - b ইয়াতে ওলটা sin আহি যাব তেতিয়া হলে বাকি সেম থাকিব cos a cos b এবাৰ প্লাস হ'ব ইয়াতে মাইনাস থাকিলে ইয়াতে প্লাস হ'ব sin a sin b এবাৰ চাবা তোমালোকে এটো ফৰ্মুলা এপ্লাই কৰি দিবা এটো যদি মই সাপোজ 60 ডিগ্ৰী টু a লওঁ 30 ডিগ্ৰী টু মই কি লৈছো b তেতিয়া ইয়াতে চাবা ইয়াতে কি আহি আছে তোমাৰ a আহি আছে এন্ড ইয়াতে কি আহি আছে b দ্যাট মিন্স কি আহি আছে sin a cos b cos a sin b মাজত প্লাস আছে দ্যাট মিন্স এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰো এটো ফৰ্মুলা যদি ব্যৱহাৰ নকৰিলেও হ'ব তোমাক দুটা ফৰ্মুলা শিকাই দিছো sin 60 ডিগ্ৰী ভ্যালু কিমান √3/2 গতিকে তোমালোকে জনা দৰকাৰ ভ্যালুখিনি মুখস্থ কৰি লবা √3/2 দেন তোমাৰ কি আছে একো নাই মানে মাল্টিপ্লাই cos 30 ডিগ্ৰী sin 60 and cos 30 সেমে হয় দেন cos 60 ডিগ্ৰী ভ্যালু কিমান cos 60 ডিগ্ৰী ভ্যালু হয় হাফ মনত ৰাখিবা cos 60 ডিগ্ৰী ভ্যালু কিমান হয় তোমাৰ হাফ হয় না দেন sin 30 ডিগ্ৰী ভ্যালু কিমান হয় হাফ সেমে হ'ব গতি ইয়াতে চাবা √3 * √3 পূৰণ কৰিলে 3 হ'ব and 2 * 4 1/4 যদি তুমি এলসিএম লোৱা 4 হ'ব দেন 3 + 1 4 হ'ব দেন ক্যান্সেল কৰিলে কিমান হ'ব 1 হ'ব आंसर তেতিয়া হলে কি হ'ব 1 আৰু এটা ফৰ্মুলা যেটো আছিল এইটো ফৰ্মুলা মই কৰি আছো যেটো sin a cos b cos a sin b আছে গটিকে মই কি লিখিম sin a + b মানে কি হয় এঙ্গেলটো প্লাস কৰি দিয়া sin 60 + 30 তাৰ মানে sin 90 ডিগ্ৰী sin 90 ডিগ্ৰী ভ্যালু কিমান আছে সোৱা তুমি 1 গটিকে आंसर তোমাৰ ডাইৰেক্ট আহি যাব এইটো ইমান কি লিখিব দৰকাৰ নাই ঠিক আছে দেন নেক্সট cos a cos b মাইনাস কেতিয়া হয় তোমাৰ প্লাসৰ ক্ষেত্ৰত মাইনাস হয় cos a + b হলে তোমাৰ কি হয় মাইনাস হয় ইয়াতে চাবা cos a এইটো ফৰ্মুলা আছিল হয় না cos b minus sin a sin b গটিকে মই ইয়াতে কি কৰিম cos a + b 60 + 30 cos 60 + 30 মানে cos 90 ডিগ্ৰী cos 90 ডিগ্ৰী ভ্যালু কিমান হয় 0 হ'ব ঠিক আছে cos 90 ডিগ্ৰী ভ্যালু কিমান হ'ব 0 গটিকে অপচন নাম্বাৰ A টো কাৰেক্ট হ'ব অপচন নাম্বাৰ A টো কাৰেক্ট হ'ব আশা কৰো তোমালোকে ভিডিওটো ভালদৰে বুজি পাইছা আৰু যদি ভাল পাইছা তেতিয়া তোমালোকে লাইক কৰিবলৈ পাহৰি যোৱা লাইক এন্ড শেয়াৰ কৰি দিয়া আৰু কিবা কমেন্টস কৰিবা যদি তোমালোকে কিবা দিয়া পৰামৰ্শ থাকে আৰু যি সকলে নতুনকৈ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে দেন নেক্সট কোৱেশ্চনটো লৈ আহিছো এটা তোমালোকে এনেকুৱা যেতিয়া কোৱেশ্চন পাবা মানে এটাৰ তলত যদি আৰু এটা ভ্যালু দিয়া আছে আৰু চাবা যে এই এঙ্গেল দুটা প্লাস কৰি যদি প্লাস কৰা তাৰ পিছত যদি 90 ডিগ্ৰী হয় তেতিয়াহলে তোমাৰ आंसरটো জেনাৰেলি 1 হয় 1 কেতিয়া হ'ব তোমালোকে আৰু এটা কথা মনত ৰাখিবা আৰু এটা ফৰ্মুলা আছে sin
90 ডিগ্ৰী মাইনাছ থিটা সদায় মনত ৰাখিবা cos থিটা হয় ঠিক আছে ঠিক তেনেদৰে cos 90 ডিগ্ৰী মাইনাছ থিটা কি হয় sin থিটা হয় tan 90 ডিগ্ৰী মাইনাছ থিটা cot থিটা হয় and cot 90 ডিগ্ৰী মাইনাছ থিটা tan থিটা হয় এইকেইটা ফৰ্মুলা মনত ৰাখিবা আৰু কি আছে তোমাৰ sec 90 ডিগ্ৰী মাইনাছ থিটা cosec হয় এইকেইটা ৰেচিপ্ৰকেল নহয় মনত ৰাখিবা আগৰটো যেনেকুৱা tan থিটা ইকুৱেলছ 1 cot থিটা অকল এইটোহে মিলি আছে বাকি আগৰ 1 sin থিটা কি আছিল cosec কিন্তু এইটোৰ ক্ষেত্ৰত এনেকুৱা নহয় sec 90 ডিগ্ৰী মাইনাছ থিটা cosec থিটা and cosec 90 ডিগ্ৰী মাইনাছ থিটা তোমাৰ sec থিটা হয় তাৰ মানে যেতিয়া এটা ওপৰত এটা তলত দিয়া থাকে আৰু দুটা প্লাস কৰিলে তোমাৰ যদি 90 ডিগ্ৰী হয় কেতিয়া 1 হ'ব মনত ৰাখিবা যদি এটা ওপৰত sin থিটা আছে তলত যদি cos থিটা আছে যদি ওপৰত tan থিটা আছে তলত যদি cot থিটা আছে চকু বন্ধকে 1 লিখিবা যদি ওপৰত sec থিটা বা তলত sec থিটা and এটা cosec থিটা আছে এটা sec থিটা থাকিলে এটা যদি cosec থিটা থাকে ওপৰ and তলত আৰু দুটা ভ্যালু যদি প্লাস কৰি 90 ডিগ্ৰী হয় চকু বন্ধ কৰি 1 লিখি দিবা কেনেকৈ হয় 1 এইটো চাবা sin কিমান দি আছে 15 ডিগ্ৰী হয় ওপৰটো চেঞ্জ কৰিবা নহলে তলটো সাপোজ মই ওপৰটো সেম ৰাখিছো যিকোনো এটা চেঞ্জ কৰিলে হ'ব cos কিমান দি আছে 75 cos 75 ক মই কেনেকৈ লিখিব পাৰো 90 ডিগ্ৰী মাইনাস কিমান কৰিলে 75 হ'ব 90 ডিগ্ৰী মাইনাস 15 যেটো ওপৰ লেখা থাকিব হেতু কৰিলে তোমাৰ 75 হয় 75 বা বিপৰীত এংগেলটো হ'ব সো ইয়াতে 90 মাইনাস 15 ডিগ্ৰী কৰিলে কিমান হ'ব তোমাৰ 75 হ'ব গতিকে 75 ক মই এনেকৈ লিখিব পাৰো 90 মাইনাস 15 ডিগ্ৰী এটা সোয়া এই 15 ডিগ্ৰী মানে ইয়াতে কি হয় থিটা ইয়াতে ফৰ্মুলা সোয়া cos 90 ডিগ্ৰী মাইনাস থিটা কোট আছে cos 90 ডিগ্ৰী মাইনাস থিটা এই থিটা এটো থিটা দেন কি হয় आंसर sin থিটা মানে sin এই এংগেলটো হ'ব লাষ্টৰ এংগেলটো গতিকে ওপৰত অলৰেডি কিমান আছে sin 15 ডিগ্ৰী এটা তলত কি হ'ব ফৰ্মুলা ওয়াইজ sin হ'ব আৰু এই লাষ্টৰ এংগেলটো হ'ব লাষ্টৰ এংগেল কিমান আছে 15 ডিগ্ৰী গতিকে সোয়া সেম হ'ল গতিকে आंसर কিমান হ'ব 1 आंसर কিমান হ'ব 1 ঠিক তেনেদৰে এইটো সোয়া দুটা প্লাস কৰি চাবা যে 90 হয় না নহয় 90 হল মই কি কৈছো 10 আৰু cot থাকিলে তোমাৰ কি হ'ব 1 হ'ব গতিকে মই এইটো ডাইৰেক্ট आंसर কিমান দিব পাৰো 1 হ'ব বুজি পাইছা এনেকুৱা ওপৰত আৰু তলত যদি দুটা প্লাস কৰি 90 ডিগ্ৰী হয় আৰু চাবা 10 আৰু কি থাকিব লাগিব tan থিটা এন্ড তোমাৰ কি থাকিব লাগিব cot থিটা থাকিব লাগিব আৰু সাইনৰ লগত কি থাকিব লাগিব তোমাৰ সাইনৰ লগত তোমাৰ কি থাকিব লাগিব cos থিটা থাকিব লাগিব ওপৰত যদি sin থিটা তলত cos থিটা বা ওপৰত cos থিটা থাকিলে তলত sin থিটা আৰু এটা কি আছিল তোমাৰ sec থিটা আৰু ওপৰত sec থিটা থাকিলে বা তলত sec থিটা থাকিলে বা বিপৰীতটো কিমান হ'ব লাগিব cosec থিটা আৰু দুটা প্লাস কৰিলে 90 ডিগ্ৰী চকু বন্ধ কৰি তুমি কিমান লিখিবা 1 লিখিবা বুজি পাইছা চকু বন্ধ কৰি তুমি 1 লিখিবা आंसर ৰাইট হ'ব এটা চাবা যেতিয়া এনেকুৱা ভ্যালু পাবা তোমালোকে সোয়া এই দুটা প্লাস কৰি তুমি কিমান পাই আছে দুটা প্লাস কৰি তুমি 90 ডিগ্ৰী পাই আছা যেতিয়া দুটা প্লাস কৰি 90 ডিগ্ৰী আৰু সোয়া sin and cos বিপৰীত আছে ন sin cos tan cot sec cosec যদি থাকে তুমি চকু বন্ধ কৰি 0 লিখিবা কাৰণ সেমটো হ'ব দুটা বস্তু সেম ওপৰ তলত হলে 1 হয় সেম যদি মাইনাস কৰা কি হ'ব তোমাৰ 0 হ'ব তুমি কেনেকৈ 0 হয় সোয়া মই যিকোনো এটা চেঞ্জ কৰিম সাপোজ cos 48 ডিগ্ৰী চেঞ্জ কৰিম cos 48 ডিগ্ৰী মই কি লিখিব পাৰো 90 ডিগ্ৰী মাইনাস এই বিপৰীতটো কিমান আছে 42 তুমি সোয়া cos 90 ৰ পৰা যদি 42 মাইনাস কৰা তুমি 48 এ পাবা ঠিক আছে কিমান পাবা তুমি 48 পাবা তাৰ পিছত এটা চেঞ্জ কৰিবা এটা সেম ৰাখিবা সদায় মনত ৰাখিবা দূৰতে চেঞ্জ নকৰিবা কিন্তু আগৰটো তো দূৰতে চেঞ্জ নকৰিবা অকল এটা চেঞ্জ কৰিবা দেন ইয়াতে 42 ডিগ্ৰী এটা সেম ৰাখিলো দেন ইয়াতে কি হ'ব cos টু বিপৰীত cos 90 ডিগ্ৰী মাইনাস থিটা কি হয় sin থিটা গতিকে sin থিটা মানে কোনটো হয় থিটা এইটো হয় 42 ডিগ্ৰী সেম আহিল গতিকে ইয়াতে কিমান হ'ব 42 ডিগ্ৰী মাইনাস কৰিলে কিমান হ'ব 0 आंसर কিমান হ'ব 0 গতিকে आंसर কোনটো আছে অপচন নম্বৰ এ টো কাৰেক্ট হ'ব অপচন নম্বৰ এ টো কাৰেক্ট হ'ব ঠিক আছে এইটো কিমান আহিছিল তোমাৰ आंसर এইটো 1 আছিল ঠিক আছে এইটো 9 এবাৰ 10 আচ্ছা 10 টো অকমান বেলেগ আছে এইবাৰ কেনেকৈ কৰিবা সোয়া ইয়াতে চাবা যে কোনটো সদায় মনত ৰাখিবা কোনটো প্লাস কৰিলে 90 ডিগ্ৰী হিটো কনসেপ্ট মই খটুৱাই আছো তো ইয়াতে চাবা ইয়াতে 10 and কোনটো আছে তোমাৰ 10 and আচ্ছা ইয়াতে অকমান ভুল আছে 20 70 10 and ইয়াতে 80 ডিগ্ৰী হ'ব এইটো কোৱেশ্চনত তোমালোকে অকমান কাৰেকচন কৰি লোৱা কিমান হ'ব তোমাৰ 80 ডিগ্ৰী হ'ব লাগিছিল ঠিক আছে সো এইটো 80 ডিগ্ৰী প্লাস কৰিলে কিমান 10 and 80 ডিগ্ৰী প্লাস কৰিলে 90 হ'ব ইয়াতে সোয়া 20 and 70 প্লাস কৰিলে 90 ডিগ্ৰী হ'ব কিন্তু সোয়া 10 ৰ ভ্যালু নাই কিন্তু 20 ভ্যালু নাই 70 ভ্যালু নাই 80 ভ্যালু নাই কিন্তু এই মাজৰ এটা ভ্যালু তোমাক দিব পাৰে সাপোজ ইয়াতে কোড নিদি তোমাৰ cos দিব পাৰে যিকোনো দিব পাৰে কিবা এটা নন ভ্যালু দিব পাৰে সাপোজ কোড নিদিল সাপোজ ইয়াতে sin 45 ডিগ্ৰী কিন্তু হেতু হে টেবলটোৰ পৰা দিব হে টেবলত থকা ভ্যালু পৰা দিব ঠিক আছে
সো cot 45 ডিগ্ৰী কিমান হয় 1 কাৰণ মই অলৰেডি কৈছো যে tan 45 ডিগ্ৰী আৰু cot 45 ডিগ্ৰী কিমান হয় 1 হয় ঠিক আছে সদায় মনত ৰাখিবা কিছুমান ভ্যালু তোমালোকে টেবলটো প্ৰেক্টিস কৰি থাকিলে নিজে নিজে মনত থাকিব সো এটা কাম কৰিবা এই জিটু প্লাস কৰিলে 90 ডিগ্ৰী হয় সেই দুটা একেলগে লিখি আছো cot 80 ডিগ্ৰী টো একেলগে লিখিলো দেন cot 20 ডিগ্ৰী এন্ড প্লাস cot কিমান হ'ব 70 ডিগ্ৰী এই দুটা প্লাস কৰিলে একেলগে 90 হ'ব গটিকে আৰু এটা কি আছে cot 45 ডিগ্ৰী গটিকে ভ্যালুখিনি গটেখিনি মই লিখি দিম এটা যিকোনো এটা চেঞ্জ কৰিবা সাপোজ এইটো চেঞ্জ কৰি আছো cot কি কৰিম মই 10 কেনেকে পাম 90 minus 80 কৰিলে পাম গটিকে এটা সেমে ৰাখি দিয়া সাপোজ এইটো cot 20 সেম ৰাখিলো এবাৰ cot 70 টো চেঞ্জ কৰি দিম মই 70 ক মই কি লিখিব পাৰো 90 minus 20 আৰু cot 45 ডিগ্ৰী ভ্যালু কিমান হয় 1 মই লিখি দিলো এটা চাবা cot 90 ডিগ্ৰী minus থিটা tan থিটা হয় কিমান হ'ব cot 90 ডিগ্ৰী minus থিটা কি হ'ব tan থিটা tan ইয়াতে কিমান হ'ব 80 ডিগ্ৰী এটা মনত ৰাখা দেন cot 80 ডিগ্ৰী ঠিক তেনে দৰে cot ইয়াতে কিমান হ'ব 20 ডিগ্ৰী এন্ড ইয়াতে cot টো চেঞ্জ হ'ব ইয়াতে কি হ'ব tan 20 ডিগ্ৰী দেন 1 দেন তোমালোকে জানা যে tan ক আমি কি লিখিব পাৰো tan থিটাক 1 by cot থিটা তো 1 by tan থিটাক আমি 1 by cot 80 ডিগ্ৰী লিখি দিলো আৰু ইয়াতে অলৰেডি cot 80 ডিগ্ৰী আছে সেম হৈ গল গটিকে মই এটো কেনসেল কৰি দিলো আৰু ইয়াতে cot 20 ডিগ্ৰী টো এনেকে ৰাখিলো এই tan টো চেঞ্জ কৰি দিলো 1 by ইয়াতে কি লিখিব পাৰো tan টো চেঞ্জ হলে cot 20 ডিগ্ৰী গটিকে এইটো কেনসেল কৰি দিলো গটেখিনি কেনসেল হলে ইয়াতে কিমান হ'ব आंसर 1 হ'ব গটিকে অপচন নাম্বাৰ B2 কাৰেক্ট হ'ব অপচন নাম্বাৰ B2 কাৰেক্ট হ'ব আশা কৰো তোমালোকে আজি ট্ৰিগনোমেট্ৰি যিমানখিনি বস্তু বুজালো ভালদৰে বুজি পাইছা ঠিক আছে আৰু ভিডিঅ'বোৰ চোৱাৰ বাবে অশেষ ধন্যবাদ